আহি আছে ইটোৰ পাছত ইটো বেয়া খবৰ জুবিনদাৰ পাছত এতিয়া ইটোৰ পাছত ইটো বেয়াতকৈ বেয়া খবৰ আহি আছে বুলি ক'ব পাৰি চেন্নাইত অসমৰ 9 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু এবাৰ ডিব্ৰুগড়ত বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত প্ৰাণ গ'ল পতি পত্নীৰ তিনিজনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে বুলি আমি খবৰ লাভ কৰিছো আৰু তাৰ পাছত এয়া যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে এয়া ডিব্ৰুগড়ৰ দৃশ্যাংশ ডিব্ৰুগড় লেপেটকাটা দি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এই দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ পৰিৱেশ আমি দেখুৱাইছো ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাইছিল এখন বিলাসী বাহন থিতাতে দুজনৰ মৃত্যু হৈছে আৰু তাৰ পাছত পুনৰ আৰু এগৰাকীৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো টোটেল তিনিজনৰ মৃত্যু হৈছে ভয়ংকৰ ঘটনাটোত জানিব পৰা মতে শিৱসাগৰ জিলাৰ নামতিৰ পৰা ডিব্ৰুগড় অভিমুখে আহি আছিল তেওঁলোক আৰু এই ঘটনা সংঘটিত হলে ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে তিনিজনকৈ লোকে আৰু এই তিনিজন লোকৰ প্ৰাণ হেৰুৱাৰ পাছত এয়া যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে এই দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে এই দৃশ্যাংশ ডিব্ৰুগড়ৰ পৰিৱেশ আমি দেখুৱাই আছো ইটোৰ পাছত ইটো বেয়া খবৰ আহি আছে জুবিন গাৰ্গৰ ভয়ংকৰ ঘটনা জুবিন গাৰ্গক আমি হেৰুৱালো 19 তাৰিখে এই ছেপ্টেম্বৰ মাহটো যথেষ্ট বেয়া আছিল আৰু আজি 1 অক্টোবৰৰ দিনটো আজি মহানৱমীৰ দিনটোতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে তেওঁলোকে বিয়াৰ সপোন দেখিছিল তেওঁলোকে একেলগে জীৱনটো অতিবাহিত কৰাৰ সপোন দেখিছিল কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰাণ কাঢ়ি দিলে এই ল'ৰা ছোৱালীহালৰ সমান্তৰালকৈ আৰু এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ৰ পৰিৱেশ আমি দেখুৱাইছো ডিব্ৰুগড়ৰ চেঁচা মৈদামত সমীপত সংঘটিত হৈছে এই ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰিছে বিলাসী বাহন আৰু এই সম্পাদিত ৰূপত এই দৃশ্যাংশ দেখুৱাইছো কাৰণ মিডিয়া এথিক্সৰ ক্ষেত্ৰত ভয়ংকৰ দৃশ্যাৱলী আমি পৰিহাৰ কৰিছো এই দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে ডিব্ৰুগড়ৰ পৰিৱেশ ইটোৰ পাছত ইটো বেয়া খবৰ আহি আছে জুবিন গাৰ্গক আমি হেৰুৱালো 19 ছেপ্টেম্বৰ আটাইতকৈ অভিশপ্ত দিন আছে গোটেই 2025 চনটোৱে বেয়া নহয়নে বাৰু 2025 চনটোত কি কি যে হোৱা নাই এয়াৰ ইণ্ডিয়াৰ সেই ভয়ংকৰ ক্ৰেছ আৰু তাৰ পাছতে ইটোৰ পাছত ভয়ংকৰ ঘটনা সমগ্ৰ বিশ্বত যে ট্ৰাকৰ উপৰি ট্ৰাক ক'ৰবাত যদি বন জুই ক'ৰবাত পাহাৰ জ্বলিছে ক'ৰবাত সকলোবোৰ ধ্বংসলীলা ক'ৰবাত বানপানী ক'ৰবাত পাহাৰ খহি পৰিছে কিমানবোৰ যে ভয়াৱহ ভয়াৱহ ঘটনাবোৰ হৈ আছে এই 2025 চনটো সঁচাকৈয়ে কাল হৈ আহিছিল বুলি জানিব পাৰি এই 2025 চনটো সঁচাকৈয়ে যথেষ্ট বেয়া আছিল এই 2025 চনটো ৰুল কৰিছে মংগলে আৰু জ্যোতিষা চক্সীয়ে বুলি বিলিভ কৰে তেওঁলোকে কয় জ্যোতিষীসকলে কৈছে যে মংগলে ৰুল কৰাৰ বাবে যুদ্ধ বিগ্ৰহ মাৰপিটৰ পৰা আৰম্ভ কৰি মানুহৰ মৃত্যু যথেষ্ট হ'ব এই বছৰটোত আৰু সঁচাকৈয়ে সেয়া হ'ল আমি কোনেও ভবা নাছিলোঁ যে 2025 চনটোৱে আমাৰ মৰমৰ জুবিন দাক কাঢ়ি লৈ যাব আৰু জুবিন দাক কাঢ়ি লৈ গ'ল এই 2025 চনটো আৰু ইয়াৰ পাছত আপুনি চাওকচোন বাৰু কিমান যে কি হৈ যায় আমি নিতৌ দুৰ্ঘটনাৰ খবৰ ইমানেই পাওঁ যে সকলোবোৰ দুৰ্ঘটনা আমাৰ দিবলৈকে বেয়া লাগে কাৰণ মানুহে কিমান বেয়া খবৰ শুনিব আমি বেয়া খবৰবোৰ দিবলৈ কেতিয়াবা অপাৰগ হওঁ কাৰণ আমাৰ মন নাযায় ইমান বেয়া খবৰবোৰ মানুহৰ মাজলৈ দিবলৈ সঁচাকৈ আমাৰ বহুত বেছি বেয়া লাগে কিন্তু আজি এই খবৰটো দিছোঁ কাৰণ তেওঁলোকৰ বিয়াৰ সপোন আছিল কিন্তু তেওঁলোকে বিয়াৰ সপোন দেখিও বিয়াত বহিব নোৱাৰিলে তেওঁলোকৰ বিয়াৰ সপোন চুৰখাৰ হৈ গ'ল ডিব্ৰুগড় চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ'ল ল'ৰা ছোৱালীহালৰ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰিছিল বিলাসী বাহন আৰু থিতাতে নিহত হৈছে তেওঁলোক সমান্তৰালকৈ আৰু এগৰাকী লোকে প্ৰাণ হৈছে টোটেল তিনিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু বাহনৰ ভিতৰত যিসকল লোক আছিল তেওঁলোকৰ যথেষ্ট সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ইটোৰ পাছত ইটো বেয়া খবৰ আহি আছে 2025 চনটো সঁচাকৈ ইমান ভয়াৱহ আছিল নে কিমান যে কি 2025 চনটোৰ 1 জানুৱাৰী দিনটো মনত পেলাওকচোন 1 জানুৱাৰীৰ দিনটোতে তিনিখন দেশ পাই ভয়ংকৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ পাছত ইটোৰ পাছত ইটো ভয়ংকৰ ঘটনা সকলোৱে জানে ষ্টেম্পেড বেংগালুৰুত যিটো হৈছিল আৰু ইয়াৰ পাছত কি হ'ল এয়াৰ ইণ্ডিয়াৰ এই ভয়ংকৰ ঘটনাটো যিটো ঘটনাই 70জন লোকৰ প্ৰাণ কাঢ়ি লৈ গ'ল কিমানটা পৰিয়াল ধ্বংস হৈ গ'ল আৰু ইয়াৰ পাছত দুৰ্ঘটনাৰ কথাটো আমি নকওঁৱেই হত্যা হিংসাৰ কথাটো আমি নকওঁৱেই ডকাইতি কামটো এইবোৰতো নকওঁৱেই হৈয়ে থাকে নিতৌ ক'ত কেতিয়া কাক কোনে চুৰি মাৰিছে ক'ত কি হৈছে এই বৰ্ষটোতে ছেফ আলী খানৰ ঘৰতো ভয়ংকৰ আক্ৰমণ হৈছিল ছেফ আলী খানক চুৰিৰে আঘাত কৰিছিল সকলোৰে হয়তো মনত আছে কিমান যে কি হৈ আছে উত্তৰটো বেয়াতকৈ বেয়া গোটেই খবৰবোৰ এই 2025 চনটোৱে আমাক দিছে এতিয়া সকলোৱে আশা কৰিছে যে ভালে ভালে এই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ 3টা মাহ গুচি যাওক প্ৰভু এই 3টা মাহ গুচি যাওক আৰু 2026 চনটো আমি ভালদৰে আগুৱাই নিম এই 2026 চনটোৱে যাতে ভাল হৈ আহে এই 2025 চনটোৱে আমাক বহু হেৰুৱালোঁ আমি 2025 চনটো আমি সঁচাই বহু হেৰুৱালোঁ আমি মৰমৰ জুবিন দাক হেৰুৱালোঁ আমি বহুখিনি হেৰুৱালোঁ জুবিন দাক হেৰুওৱা মানে আমি অসমে আটাইতকৈ ডাঙৰ সম্পদক হেৰুৱাই দিছোঁ আৰু ইটোৰ পাছত কিন্তু ভয়ংকৰ খবৰ বেয়া খবৰ বা আহি আছে
পাছত ইজন লোকৰ মৃত্যু সকলোৱে দেখিছে কিমান যে কি ভয়াৱহ ঘটনা আমাৰ অসমত হৈ আছে মানুহ ভিতৰি এতিয়া মৰি আছে বুলি ক'ব পাৰি আৰু এইটোৰ পাছত কিন্তু বেয়া খবৰ চেন্নাইত অসমৰ 9গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বিল্ডিং খহি পৰাৰ ফলত আৰু আজি ডিব্ৰুগড়ত বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে পতি পত্নীৰ 3জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ দুৰ্ঘটনাটোত খারাপ সোমাই গ'ল আৰু মানুহ 3জন আছিলে এটা মহিলা আছিলে 2জন ইয়াতে স্পটেড হৈ গ'ল তাৰপিছত নি থাকোঁতে এজন বা গম পাইছোঁ গতিকে আমি খুব দুখ প্ৰকাশ কৰিছোঁ মই চেঁচা মিলমৰ ওচৰতে মোৰ দোকান আছিলে ঘৰ তাতে মই তাতে ৰখি আছিলোঁ মোৰ দোকানত কাষ্টমাৰ আহিছে এজনী ছোৱালী ল'ৰা কাষ্টমাৰ আহিছিলে তাৰপৰা মই বস্তু দিলোঁ বস্তু দি ল'ৰা এজন আৰু ছোৱালীজনী দেখিছে তো ডিভাইডাৰ ওচৰতে ব্ৰেক মাৰিছে ব্ৰেক মাৰোঁতে মানে ব্ৰেক মাৰি গাড়ীখন চুঁচৰি গৈছে চুঁচৰি এক পাল্টেই মাৰিছে মাৰি আহি ইয়াত 2 পাল্টিমান মাৰিছে মাৰি আহি মই ভাবিছোঁ কিবা বাইক চাইক বা গৰু চৰুকীয়া মাৰিছে ভাবিছোঁ তাৰপৰা আহি ইয়াত সোমাইছে তাৰপৰা মই লগত ঘৰলৈ চিঞৰি মই লগত দৌৰি আহিলোঁ দৌৰি অহাত দেখিছোঁ চকা 2টা আৰু আগচাইডৰ পৰা পূৰা ডুব খাই আছিলে গিলাচ চব ডুবি আছে ময়ো নামিব নোৱাৰোঁ ভৰিত দুখ পোৱা আজি 20 দিনমান হ'ল তাৰপিছত মই আকৌ উপায় নাপাই মই ভৰিখনত কিবা এটা পিন্ধি লওঁ তাৰপিছত লগৰ এজন আছিলে এইজন আছে ইয়াতে ৰখি আছে লেগাই হৈ তেখেতক নমা দেখি ময়ো নামিলোঁ নমা দেখি দেখিলোঁ এজনী ছোৱালী নে বোৱাৰী ধৰিব পৰা নাই পিছত বহি আছে তেখেতে ছিট বেল্ট মৰা আছিল ড্ৰাইভাৰজন ছিট বেল্ট মৰা আছিল আৰু এজন বয়সস্থ মানুহখিনিকে তেখেতে ছিট বেল্ট মৰা নাছিল শান্তনু মহন্ত